নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো ভালে আছে মোৰ একেবাৰে বেয়া চলে বুলিয়ে ক'ব লাগিব কিন্তু এতিয়া আকৌ ভাল হৈছে এটো মানে মোৰ এটো চলি থাকে আমাৰ ভগৱানে মানে মোক এনেকে পৰীক্ষা শিক্ষা লৈ থাকে মই দি থাকো পাছ কৰো আকৌ ফেলু হৈ যাও কেতিয়াবা পাছও কৰো এনেকুৱা টাইপত হৈ থাকে আৰু এটো আমাৰ মানে মোৰ আগৰ প্ৰায় মানে আৰু এটো গম পায় আপোনালোকে এইবাৰ মোৰ আকৌ চেনেল হেক হৈছিলে 500k সাবস্ক্ৰাইবাৰ হৈ যোৱাৰ পিছতো মই 100k সাবস্ক্ৰাইবাৰ যেতিয়া হৈছিলে তেতিয়া হেক হৈছিলে মই বহুত ট্ৰাই কৰিছিলো যে আৰু যাতে মানে হেক নহওক বুলি কিন্তু আকৌ এবাৰ ভুল কৰিছো ভুলটো কি কথা মই কৈ আছো হেকলৈ তাৰ আগতে আপোনালোকক কেটামান কথা কৈ দিও 100k সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত যেতিয়া হেক হৈছিল ফাৰ্স্ট টাইম হেক হৈছে সাংঘাতিক এটা ভয় হৈছিল কান্দি কান্দি মই ভিডিও বনাইছিলো যি সকলে মোৰ সাবস্ক্ৰাইবাৰ জানে মোক কম পায় কেনেকে মই ভিডিও বনাইছিলো কিন্তু এবাৰ মই একো হুলস্থুল কৰা নাই কিন্তু কিছুমান সাবস্ক্ৰাইবাৰে গম পাইছে কাৰণ মোৰ চেনেলটো হেক হৈছে বুলি কাৰণ এটো কাৰণে গম পাইছে গুটেই শেষ কৰি পেলাইছিলে চেনেলটো দেই মানে একদম নাম সাম চেঞ্জ কৰি মানে কে সম্পূৰ্ণ মানে একদম বেলেগ কৰি দিছিলে আগৰবাৰো তেনেকেই কৰিছিলে আৰু উল্টা পুল্টা 12টা 13টা ভিডিও দিছিলে আগৰবাৰ কিন্তু এইবাৰ তেওঁলোকে লাইভ আহি পেলাই কি ভাষাত কি কৈছে মই একো বুজি পোৱা নাই আৰু নামটো কি কাৰ্ডানো এডা এনেকে কিবা এটা নাম দি দিলে পিছফালে বেকগ্ৰাউণ্ড পিকচাৰটো মানে প্ৰফাইলটো খলাই দিলে সম্পূৰ্ণ মানে একে শেষে কৰি পেলালে আগৰবাৰ মোৰ চেনেলটোত ভিডিওস খিনি প্ৰাইভেট কৰিছিল কিন্তু এবাৰ মানে একদম ডিলিটে কৰি পেলালে সম্পূৰ্ণভাৱে একদম শেষ কৰি পেলালে চেনেলটো আগৰবাৰ যেতিয়া সাংঘাতিক ভয় খাইছিলো 4-5 দিন মই একো খোৱা নাছিলো মানে পানী টুপু মানে মোৰ মুখলৈ নাযায় নেকে আৰু ইমানেই ভয় খাইছিলো কান্দি কুটি হাহাকাৰ কিন্তু এইবাৰ টেনচন নোহোৱা বুলি নকওঁ টেনচন হৈছে কাৰণ ইমান ডাঙৰ 500 সাবস্ক্ৰাইবাৰ এটা চেনেল ইমান কষ্ট কৰি গোটাইছো 2 বছৰ হৈ গল ইমান খিনি ভিডিওস মেমৰিজ আছে বেয়া লাগে আৰু এটো কিন্তু এবাৰ মই এক টুপাল কান্দা নাই মই একদমে কান্দা নাই মই বহুত ধৈৰ্য ধৰি পেলাই আছো মই ভগৱানৰ ওপৰতে এৰি দিছো কাৰণ মই কাউকো একো অন্যায় কৰা নাই গতিকে মোক যদি আপুনি এটো পৰীক্ষা লৈছে ঠিক আছে মই একো নকওঁ মই ধৈৰ্য ধৰি থাকিম আপোনাৰ ওপৰতে এৰিছো আপুনি যি কৰে আৰু মই হেতুৱে মানি লম যদি বোলে চেনেলটো নাহে তেতিয়াহলে ঠিক আছে একো কথা নাই আকৌ চেনেল খুলি লম কিনো কথা আছে আৰু চেনেলটো কাৰণেই যে ইউটিউবটো থাকিলেহে যে মই হেই কৰিব পাৰিম হেতু নহয় কাৰণ নিজস্ব বুলিবলে কিবা এটাটো কৰিবই লাগিব এটা কেৱল দেহা সৰু হৈ আছে দেহাক এৰিব নোৱাৰো কাৰণে মই মানে অলপ প্ৰবলেম হৈ আছে নহলেতো আৰু অকল ইউটিউব চেনেলটো এটো মানে খাই থাকিব নোৱাৰি ন এটা চলি আছো আৰু হেতুদি কিবা পাই আছো চলি আছো কিন্তু তাৰ মিনিং এটো নহয় যে ইউটিউব চেনেলটো মানে গুছি গলে গৈ মানে হেৰি হৈ যাব গুটে কিবা নহয় কিবা এটাটো কৰিবই লাগিব কিন্তু হয় দুখ বহুত লাগে কাৰণ বহুত কষ্ট কৰি কৰা যায় ন বস্তুবিলাক তো obviously দুখ লাগিব ন কিন্তু মই ধৈৰ্যটো মানিছো আৰু মানে মই নিজকে মানে মই চেঞ্জিংটো দেখিছো হে কাৰণে আপোনালোকক কৈছো যোৱাবাৰ আৰু যেনেকে কান্দিছিলো মানে গুটে মা দেউতা গুটে নাৰ্ভাস হৈ মানে অৱস্থা নেকা হৈছে এবাৰ হে খন্তেও কিন্তু মা দেউতাখন বহুত নাৰ্ভাস হৈছে কিন্তু মই একদম নাৰ্ভাস মানে মই মাৰ লগত সম্পূৰ্ণ কথা পাতিছো মা গুৱাহাটীত আছিল মা ডক্টৰ দেখাব গৈছিল মই যাব পৰা নাছিলো কাৰণ মোৰ দেহাৰ যেহেতু মানে এক্সাম পালে হেতু কাৰণে মই ক্ষতি কৰাব নোৱাৰো কাৰণে মাক পঠিয়াই দিছিলো ভাইটিৰ লগত তো তাৰপা মায়ে চিন্তাত কামায়ে কান্দিছে মানে কি হ'ব এটা কি যে ইমান কিয় এনেকে চেনেলটো বাৰে বাৰে হেক হৈ আছে কি হৈছে তে মই মানে কৈছো একো নহয় দে আহি যাব আৰু চেনেলটো মই ৰিকভাৰি কৰিব দিছো আহিব আৰু নাহিলেও নাই আৰু কিনো কৰিম এতিয়া হেনেকে বুলি একদম মায়ে মোক শক হৈছে মানে হাৰে ইমান হেৰি হৈ কিনেকে মানে পজিটিভ আৰু হয় আজিকালি হসাকে মই পজিটিভ ভাবিব লৈছো নেগেটিভবোৰ ভাবি থাকিলে নেগেটিভে হৈ থাকে গতিকে পজিটিভে ভাবিছো আৰু হেতু কাৰণে চেনেলটো ঘুৰিও আহিলে এটা সাৱধান হ'ব লাগিব আগৰবাৰো সাৱধান হৈছিলো কিন্তু হলেও কৰি ললে আৰু হেকাৰ যেহেতু ইমান ষ্ট্ৰং হেকাৰ আছে তেওঁলোকৰ কামেই হেক কৰা তো হেক কৰি ললে আৰু বাৰে বাৰে মোৰ লগতেই হৈ থাকে ৰিকভাৰি কৰিলে আগৰ দাদাজনী যিজন দীপাংকৰ ডিকে সলিউশন বুলি কয় দীপাংকৰ দা থ্যাংক ইউ সো মাচ দীপাংকৰ দা মোৰ ভিডিও চাই তেওঁ গতিকে বহুত বেছি ধন্যবাদ দিন ৰাত এক কৰি পেলাই চেনেলটো লৈ আহিছে একদম বৰবাদ কৰি দিছিলে বলে মানে বহুত খিনিয়ে
হেৰিয়ে কৰি দিছিলে আৰু কিন্তু যেন তেন কৰি দাদাই বচাই কৰি লৈ আহিলে তো থেংক ইউ সো মাচ আৰু ভুলটো মই কৈ দিছোঁ ভুলটো হৈছে মোৰ কি কাৰণত হৈছেতো মই একদম পুৰা ডাঠি ক'ব নোৱাৰোঁ কাৰণ আমি আইডিয়া কৰিছোঁ কাৰণ আগৰবাৰ মই লিংক ক্লিক কৰোঁতে সিহঁতে গোটেই ডাটা পাই গৈছে কিন্তু এইবাৰ মোৰ ফেচবুকৰ পৰা পাইছে নহ'লে মই এণ্ড্ৰইড মোবাইল এটা চলাই থাকোঁ সেই মোবাইলটোতো চেনেলটো খোলা আছিলে তাৰ পৰা সম্পূৰ্ণ ডাটাটো পাইছে বুলি কৈছে তো কি কাৰণত হয়তো মইতো মোৰ মনত নাই যে মই লিংক ক্লিক কৰিছোঁ কিন্তু যোৱাবাৰ মোৰ মনত আছিলে মই লিংক ক্লিক কৰাৰ কাৰণে সেইটো ক্লিক কৰাৰ পিছতে মোৰ চেনেল শেষ গৈছে কিন্তু এইটোক মোৰ বিশ্বাস কৰক মোৰ চকুৰ আগত চেনেলটো শেষ হৈ গৈছে মই চাই আছোঁ নটিফিকেশ্যন আহিছে মানে যে আপোনাৰ চেনেলটো মানে কোনোবা খুলিব ট্ৰাই কৰিছে আৰু এনেকৈ বুলি পেলাই মানে আহিছে তাৰপিছত অলপ পিছত চেঞ্জিং পাছৱৰ্ড বুলি দেখাই দিছে মানে চেঞ্জ পাছৱৰ্ড বুলি দেখাইছে মই নহয় বুলি পেলাই এনেকৈ আহে ন ইটছ ইউ এনেকৈ বুলি পেলাই এনেকৈ অপশ্যন কিছুমান আহে মই অপশ্যনত ক্লিক কৰিছোঁ হ'লেও মানে ইমানেই মানে সিহঁতে হেৰি পাছৱৰ্ডটো চেঞ্জ কৰিয়ে দিলে লগালগ মই ইয়াত চাইছোঁ চাওক আপোনালোকে স্ক্ৰীণত দেখিছে কেনেকৈ আহিছে মই ইমান ট্ৰাই কৰিছোঁ নাই তাৰপিছত ইউটিউবক যেতিয়া মেইল কৰিছোঁ ইউটিউবৰ ফালৰ পৰা চেনেলটো হেৰি কৰি দিলে মানে ডিজেবল কৰি দিলে নাইকিয়া কৰি পেলালে চেনেলটো তাৰপিছত বহুতে মোক গম পাইছে লাইভ অহাৰ লগে লগে এইটোতো মই নহয় কোনোবা বেলেগে দি আছে বহুতে মোক কমেণ্ট কৰিছে আকৌ ইনবক্সতো কৈছে বা তোমাৰ চেনেল হেক হৈছে এনেকুৱা হৈ আছে মই কিছুমানৰ ৰিপ্লাই দিছোঁ হয় মোৰ চেনেল হেক হৈছে বুলি কিন্তু মই একো ষ্টৰি লগোৱা নাই একো ষ্টেটাছ দিয়া নাই একোৱে দিয়া নাই মুঠতে যে হ'ব আৰু গ'ল আৰু কিমাননো কান্দিম আৰু মোৰ চকু পানীয়ে নোলোৱা হৈ গৈছে কান্দি মানে হৈ গ'ল আৰু জীৱনত ইমানেই কান্দিছোঁ কান্দি মানে শুকাই গ'ল আৰু চকু পানী এতিয়া আৰু যি কৰে কৰক আৰু কৰক এনেকুৱা টাইপত আৰু হৈ গ'লো এতিয়া কিন্তু ভাল লাগিছে বহুত ভাল লাগিছে যে আহিলে দাদাজনে মোক কৈছে দীপাংকৰ দাই যে চিন্তা কৰিব নালাগে মই চেনেল যেনেকৈ নহওক ঘূৰাই আনিম বুলি বিশ্বাসো আছিলে দাদাজনৰ ওপৰত কাৰণ যোৱাবাৰো ধুনীয়াকৈ ঘূৰাই দিছে এবাৰো দিছে গতিকে সেয়াই আৰু আজিকালি বোলে হেনো ডাটাবোৰ ৱাইফাই কানেক্ট কৰিলেও হয় গতিকে আপোনালোকক সাৱধান দিছোঁ যিহেতু ময়ো পস্তাইছোঁ ৱাইফাই কানেক্ট কৰিব নালাগে যিকোনো এপছ ডাউনলোড কৰিব নালাগে যিকোনো এপছ ডাউনলোড কৰিলেও ডাটাবিলাক হেনো পাই যায় হেকাৰে আৰু মোৰো সেই ঠিক তেনেকুৱাই হ'ল আৰু আইফোন ইউজ কৰিলে ইমান সহজে হেক নহয় কিন্তু মই এণ্ড্ৰইডত খুলি ৰাখিছোঁ সেইটো এটা মোৰ ভুল হ'ল এটা হেৰিতে মোবাইলতে খুলি থ'ব লাগে বেছিকৈ সেইটোৱে আৰু গতিকে সেইকাৰণে আপোনালোকক জনালোঁ এটা ব্লগ মই দিম বুলি পেলাই সেইদিনাখনেই দিম বুলি এডিট কৰি পেলাই মই আপলোড দিম বুলি ভাবোঁতেই চেনেল হেকেই হ'ল গতিকে আপোনালোকক নেক্সট ভিডিঅ'ত মই সেই ব্লগটো দিম সেইটোৱে জনালোঁ আৰু এইটো জনোৱাটো জৰুৰী আছিলে কাৰণ বহুতেই যিহেতু কৈ আছে চেনেল হেক হৈছে গতিকে মই একেবাৰে আপোনালোকক জনাই দিছোঁ এনেকৈ কোনো যাতে বেয়া চেয়া নাপাব বহুতক ৰিপ্লাইও দিব পৰা নাই যিমানে যি ধৰক মনটো অলপ দুখ লাগিছিল মানে কিয় জানো এনেকুৱা হৈ থাকে বুলি পেলাই তেওঁ বি পজিটিভ ভাল হ'ব সদায় ভালটো বিচাৰোঁ আৰু ভগৱানক সেইটোৱে কওঁ সদায় ভাল হওক সেইটোৱে আৰু দেহায়ো কিন্তু বহুত সাহস দিছে দেই মই ৰুমত অকলে আছিলোঁ যিহেতু দেহাই কাকো কোৱা নাই ন খালী ঘৰৰ মানুহকেইটাই জানে আৰু দেহাই বহুত সাহস দিছে একো নহয় মা চেনেলহে গৈছে টেলেণ্ট যোৱা নাই নহয় আমি আকৌ বনাম ভিডিঅ' তো সেই বস্তুটো তাৰ ভাল লাগিছে মোৰ গতিকে আৰু সাহস পাইছোঁ মই সি বুজাব পৰা হৈ গ'ল কলিজা এতিয়া স্কুল গৈছে এতিয়া ঘৰলৈ আহিছোঁ দুদিন ৰাসৰ কাৰণে বন্ধ পাইছোঁ ঘৰ আহিছোঁ দেহাও আহিব এতিয়া স্কুলৰ পৰা গতিকে আজিলৈ বিদায় লৈছোঁ এইখিনি কথাই ক'লোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বিদায় লৈছোঁ নেক্সট এই যিটো ব্লগ বনাই থৈছোঁ এইটো আপোনালোকে নেক্সট ব্লগত পাই যাব গতিকে আজিলৈ বাই বাই